Honorable Court was pleased to pass sentence for life imprisonment under Section 302 IPC and 6-month rigorous imprisonment under Section 323 IPC and 1 month rigorous imprisonment under Section 341 IPC and 6-month rigorous imprisonment under 147 IPC. Karbi Anglongor session courtত যি ৰায় হ'ল সেইটো ৰায়লৈ আমি একেবাৰে সন্তুষ্ট নহয় কাৰণ আপোনালোকে জানে যে আমি শ্ৰদ্ধা সহকাৰে কৈছোঁ শংকৰ শইকীয়াৰ মৃত্যু হৈছে তাৰ বাবে আমিও দুখ প্ৰকাশ কৰিছোঁ কিন্তু শংকৰ শইকীয়াক কোনে কাৰ আঘাতত মৃত্যু হ'ল সেইটো কিন্তু কোৰ্টত বিচাৰ নহ'ল আৰু চোৱা যায় যদি আপুনি সাক্ষীবিলাক পৰ্যালোচনা কৰে দুজন সাক্ষীয়ে দুজনমান মানুহৰ নাম কৈছে তেওঁলোকে মাত্ৰ কৈছে যে এওঁলোককো মানে গুৰি মৰা হুকু মৰা দেখিছোঁ বুলি কৈছে এইটো সাধাৰণতে যদি এইটোক আমি ধৰি লওঁ তেওঁলোকে এইটো কৰিছে আমি কৈছোঁ কৰা নাই যদি ধৰি লওঁ কৰিছে তথাপিও এনেকুৱা ধৰণৰ 302 ধাৰাৰ শাস্তি পাবলগীয়া তেওঁলোকে অফেন্স কৰা নাই আৰু যদি তেওঁলোকে এইখিনি ধৰিছোঁ কৰিছে তেতিয়াহ'লে বৰ বেছি যিকেইটা অন্য ধাৰা দিছে 147 ৰায়টিং তাত বহুত মানুহ জমা হৈছে তাত দৌৰাদৌৰি ঠাৰাঠি হৈছে সেইটো আমি নহ'লেও ধৰি লৈছোঁ হয় যদি আমি ধৰি লওঁ তেওঁলোকক 341ত wrongful arrest কাবাক বাধা প্ৰদান কৰিছে অৱশ্যে তেওঁলোক কোনো বাধা প্ৰদান কৰা নাছিল এইটো আমি ধৰি লৈছোঁ যদি তেওঁলোকে কৰিছে যদি আমি কওঁ 320 তেওঁলোক 325 দণ্ডবিধি আইনৰ ধাৰা যদি তেওঁলোকে কাৰোবাক আঘাত কৰিছে সামান্যতম সেইটো যদি ধৰি লওঁ মেক্সিমাম পানিছমেণ্ট 1 ইয়াৰতকৈ হ'ব নালাগে গতিকে আজি মহামান্য আদালতে যিটো ৰায় দিছে আমি মহামান্য আদালতৰ ৰায়টো আমি সন্তুষ্ট নহয় এই ক্ষেত্ৰত আমি হাইকোৰ্টৰ উচ্চ ন্যায়ালয়ত আমি দ্বাৰস্থ হ'ম আৰু যেহেতু এটা ষ্টেটুটৰী এপিল এনেও কৰিব লাগে আমি এপিলটো কৰিম